প্ৰাইভেট কোম্পানীবিলাকে সদায় এটা কথা চিন্তা কৰে, প্ৰফিট মেক্সিমাইজেশ্যন, লাভ কেনেকে তেওঁলোকে লাভ কৰিব পাৰে। আৰু সেই লাভ কৰিবলৈ যাওঁতে তেওঁলোকে চিন্তা কৰিলে কি, আমাৰ উদ্যোগবিলাকত লেবাৰৰ পৰিমাণ কমাব লাগিব আৰু যন্ত্ৰৰ প্ৰসাৰ বৃদ্ধি কৰিব লাগিব। সেয়ে যন্ত্ৰৰ প্ৰসাৰ, যন্ত্ৰৰ আবিৰ্ভাৱ। কোম্পানীবিলাকত লাহে লাহে মানুহৰ সংখ্যা কমি গ'ল। তাৰ ফলত কি আহিলে, কম্পিউটাৰ আহিলে। আহি আমি গম পালো যে ইণ্টাৰনেটো আহি গ'ল। আমি ভাবিব নোৱাৰা এটা বস্তু আমাৰ হাতত দি দিলে। ইণ্টাৰনেট আহিলে। ইণ্টাৰনেট অহাৰ লগে লগে কি হ'ল, আমি গোটেইবিলাক এডিক্টত সোমাই পৰিলো। আমি সকলোৱে এতিয়া মোবাইলটো নহ'লে আমাৰ নচলে। সেইটো যান্ত্ৰিক যুগৰ এটা যন্ত্ৰণা নহয়নে? আমি ঘৰত বহিয়ে আমি কি কৰিব পৰা হলো, কোনোবা এখন ৰেষ্টুৰেণ্টৰ, কোনোবা এখন হোটেলৰ আমি সুস্বাদ খাদ্য আমি গ্ৰহণ কৰিব পৰা হলো। আমাক ভাল জোতা এযোৰ লাগে বুলি ক'লে আমি অনলাইনত জোতা এযোৰ আনিব পৰা হলো। আমাক ভাল চাৰ্ট এটা লাগে বুলি ক'লে আমি চাৰ্ট এটা আনিব পৰা হলো। কিন্তু ইমান আৰাম পাইছো আমি, ইমান আৰাম লৈছো আমি, কিন্তু তাৰ ফলত আমাৰ নিবনুৱা সংখ্যা দিনে দিনে যে বাঢ়ি গৈছে, সেইটো আপোনালোকে কল্পনা কৰিছেনে? নিবনুৱা সংখ্যা বাঢ়ি গৈছে কাৰণ তাত টেকনলজিয়ে ৰোল প্লে কৰিলে। আপোনাৰ মোবাইলটোৱে ৰোল প্লে কৰিলে। মোবাইলটোক আপুনি অৰ্ডাৰ দিলে। আগতে হ'লহেঁতেন কি হ'লহেঁতেন, আপোনালোকে ঘৰৰ পৰা বজাৰ কৰিবলৈ টাউনলৈ আহিলেহেঁতেন, আহি টাউনৰ দোকান এখনত বস্তু কিনিলেহেঁতেন, সেই দোকানীয়ে পইচা পালেহেঁতেন। দোকানীয়ে পইচা পোৱাৰ লগে লগে দোকানত যিসমূহ লেবাৰ আছে, সেই লেবাৰবিলাকে পইচা পালেহেঁতেন, ধুনীয়াকৈ এটা পৰিয়াল চলি থাকিলেহেঁতেন। কিন্তু আজিৰ যুগত যন্ত্ৰৰ কাৰণে সেইটো যন্ত্ৰণা নহয়নে? আপোনালোকে দেখিছে, প্ৰত্যেকেই যায় স্মাৰ্ট বজাৰত বজাৰ কৰিবলৈ যায় নে? আপোনালোকে জিঅ' মাৰ্কেট কি আছে এইবিলাক ইয়াত আছে, আজি শ্বপিং মলবিলাকত আপোনালোকে বজাৰ কৰিবলৈ যায়। বজাৰ কৰিবলৈ যাওঁতে আপোনালোকে কোনোদিন চিন্তা কৰেনে যে আমাৰ ৰাস্তাৰ কাষে কাষে যিবিলাক সৰু সৰু দোকান আছে, যিবিলাক সৰু গ্ৰচাৰী দোকানবিলাক আছে, সেই দোকানবিলাক কেনেকৈ চলিছে আপোনালোকে মন কৰেনে? মোৰ শ্ৰীমতীয়ে যেতিয়া কয় যে স্মাৰ্ট পইণ্টত যাব লাগে, তাত কম পইচাতে অকণমান বস্তু পায়, মই কওঁ কোনো নালাগে, মোক কেইটকামান বেছি গ'লেও যাব, মই বেলেগৰ দোকানতহে, ৰাস্তাৰ কাষৰ দোকানতহে মই কিনিম। কাৰণ মই এজন অৰ্থনীতিৰ অধ্যাপক আছিলোঁ। মই জানো অৰ্থনীতিটো, ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা, ভাৰতবৰ্ষৰ সেই অৰ্থনীতিলৈ সেই দোকানদাৰীবিলাকে, সেই আজি ৰাস্তাৰ কাষত শাক পাচলি বিক্ৰী থকা মানুহজনে যিটো কণ্ট্ৰিবিউশ্যন দিছে, সেইটো আমি মানিবই লাগিব। কিন্তু এতিয়া স্মাৰ্ট বজাৰ আহিলে, শ্বপিং মল, ধুনীয়া ধুনীয়া শ্বপিং মল আহিলে, আমি সকলোৱে উল্লাসত গৈছোঁ, কিনিছোঁ, ঘূৰি আহিছোঁ। সেই শ্বপিং মলত আমি কিন্তু দীঘলীয়া শাৰী পাতিবলৈও আমি কুণ্ঠাবোধ কৰা নাই। কৰিছোঁ নেকি কেতিয়াও কৰা নাই। আমি কাৰ্ডটো দিছোঁ বা আমি কিউআৰত আমি পে'মেণ্ট কৰিছোঁ, গুচি আহিছোঁ।